ভাৰতী 121 ধানৰ বীজে কৃষকলে আনিছে আশাৰ বতৰা। উন্নত ফলন আৰু কম সময়ত পকি যোৱাৰ বাবেই কৃষকৰ মাজত জনপ্ৰিয় হৈ উঠিছে য়াগান্তি এগ্ৰটেক প্ৰাইভেট লিমিটেড কোম্পানীৰ ভাৰতী 121 হাইব্ৰিড ধানৰ বীজ। ওদালগুৰি জিলাৰ ভোলাবাৰী গাঁৱৰ কৃষক শ্বাহজামাল হকে এই বীজেৰে খেতি কৰি লাভ কৰিছে উন্নত ফলন। দৰং ওদালগুৰি জিলাৰ বহু খেতিয়কে বৰ্তমান এই উন্নত প্ৰজাতিৰ ধান খেতিৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। 115 পৰা 120 দিনৰ ভিতৰতে পকি যোৱাৰ বাবেই সকলো মাটিৰ বাবে উপযোগী ভাৰতী 121 হাইব্ৰিড ধানৰ বীজ। শুকান পৰিৱেশতো ভালদৰে টিকি থকাৰ এই ধানৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও যথেষ্ট ভাল। আধুনিক কৃষি ব্যৱস্থাৰ জৰিয়তে কৃষকক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে আগবাঢ়িছে য়াগান্তি এগ্ৰটেক প্ৰাইভেট লিমিটেড কোম্পানী। অধিক জানিবলৈ এতিয়াই যোগাযোগ কৰক 9101441424 নম্বৰত। মোৰ নাম মোহাম্মদ শাহজামাল হক, মোৰ গাঁৱৰ নাম ভোলাবাৰী, পোষ্ট অফিচ ৰাণীপুখুৰী। তো আমি ইয়াত সমবেত হৈছোঁ। আমি ইয়াত যিখিনি মানুহ আছে সবখিনি গোটেইখিনি মানুহ আমাৰ কৃষক মানুহ, খেতিয়ক। তো ভাৰতী চিড কোম্পানীৰ 121 121 ধানটো আমি খেতি কৰিছোঁ। এইটো খেতি মোৰে খেতি, মই খেতি কৰিছোঁ, যথেষ্ট ভাল হৈছে। তো মই বিশেষকৈ খেতিয়ক বন্ধুসকলক আহ্বান কৰিম, আপোনালোকে এইটো ধান যেন খেতিটো কৰে। এইটো খেতি কৰিলে আপোনালোকে লাভৱান হ'ব। কাৰণ মই নিজে প্ৰমাণ দি আছোঁ বা মই নিজে এইটো প্ৰুফ মই ধানে আপোনালোকক দেখাই আছোঁ। সিজবিলাক চাওক কিমান ধুনীয়া ডাঙৰ ডাঙৰ, গাঁথনিটো বল ধানটো মোটাও। এইটো বিঘাত কমচে কম 30 প্লাছ হ'ব আৰু 30 প্লাছ। আপোনালোকৰ যোনটো ধান, ভাৰতীৰ যোনটো হাইব্ৰিড ধান, সেই ধানটো মানে খেতিত মানে যথেষ্টখিনি ভাল হৈছে। মানে কৃষক ৰাইজে খেতিটো কৰিলে মানে ভাল প্ৰডাকশ্যন পাব। ধানটো যথেষ্ট পৰিমাণ ভাল হৈছে, কৃষকৰ লাভ হ'ব এইটো ধান মানে যদি লৈ কেনে খেতিটো কৰে। খেতিটো মানে যি দেখা পালোঁ যথেষ্ট ভাল দেখা পালোঁ অইন ধানতকৈ। ৰবি ছিজনৰ মানে এটা ধান আছিলে, এইটো হ'ল ভাৰতী 121। এইটো মই অলৰেডি 3 বছৰ ধৰি মানে অসমত মানে বিক্ৰী কৰি আছোঁ। তো মোটামুটি চাৰিওফালে ভাল ৰিজাল্ট তাৰ আহিছে। এইটোৰ ডিউৰেশ্যন মানে 120 পৰা 125 দিনীয়া ধান। তো মোটামুটি ইয়াৰ আপোনাৰ টিলাৰ বহুত বেছি। টিলাৰ মানে ধৰক আপোনাৰ যিটো পোখা, তো মোটামুটি পোখা আপোনাৰ 35 পৰা ষ্টাৰ্ট কৰি পেলাই 70লৈকে পোখা আহে। পোখা নাম্বাৰ অফ টিলাৰ্ছ বহুত বেছি। তাৰপিছত আপোনাৰ যিটো পেনিকেল মানে শিখৰ মানে লেন্থ বহুত বেছি। তো মোটামুটি 12 ইঞ্চিলৈকে শিখৰ লেন্থ আহিব। আপোনাৰ মানে ধানটো ওখ আছে। তাৰপিছত ইয়াৰ যিটো আপোনাৰ হেৰি আছে পেনিকেল মানে লেন্থটো বেছি আছে। তাৰপিছত নাম্বাৰ অফ গ্ৰেইন পাৰ পেনিকেলত যে আপোনাৰ ধান আছে, ধানৰ গ্ৰেইনটো আপোনাৰ পাৰ পেনিকেলত বেছি আছে। তো মোটামুটি বহুত ৱেটেড ধান।